Hello everyone, welcome back to Ankuran ACS Academy. From today, we are starting a special series on environment MCQs, and these MCQs are very important for upcoming Forest Ranger examination, ADRE, and also for Assam Police. And through this series, I will try to cover the most important and exam focused topics of environment. Now, let's get started. Question number one. Environment is a composite state of option A, abiotic factor, B, physiographic factor, C, biotic factor, and option D, all of the above. আমাক সুধিছে যে পৰিৱেশ হ'ল এক সামগ্ৰিক অৱস্থা। আমি যিহেতু গম পাওঁ যে এনভাইৰনমেণ্ট হ'ল যে আমাৰ চাৰিওফালে থকা যোনবিলাক লিভিং ফেক্টৰ হওক বা নন লিভিং বা ভূ প্ৰাকৃতিক যোনবিলাক ফেক্টৰ আছে সেইবিলাক সকলোখিনি লগ হৈয়ে আমাৰ এনভাইৰনমেণ্ট বুলি আমি ক'ব পাৰোঁ। চ' ওপৰৰ অপশ্যনকেইটা চালে আমি দেখিম যে যিহেতু এবায়টিক ফেক্টৰ মানেই হ'ল নন লিভিং ফেক্টৰ্ছ, যোনটো মই অলপ আগত কৈছোঁ, আৰু নেক্সট বায়'টিক ফেক্টৰ মানে হ'ল লিভিং ফেক্টৰ, আৰু ফিজিঅ'গ্ৰাফিক ফেক্টৰ। এই তিনিওটা অপশ্যন কাৰেক্ট হৈ আনচাৰটো হ'ব ডি, অল অফ দ্য এবভ। এতিয়া আমি এটা বস্তু চাব লাগিব, এনভাইৰনমেণ্টৰ ডেফিনেশ্যনটো। নৰ্মেলিটো আমি সকলোৱে গম পাওঁ এনভাইৰনমেণ্ট কি হয়, কিন্তু এক্সামত কেতিয়াবা মানে দিব পাৰে যে যিকোনো মানে ৱৰ্ডৰ অৰিজিন কি এনেকৈ দিয়া থাকে সুধিব পাৰে যে এনভাইৰনমেণ্ট ৱৰ্ড ইজ অৰিজিনেট ফ্ৰম, অপশ্যনত দিয়া থাকিব ফ্ৰেঞ্চ অৰিজিন বা গ্ৰীক অৰিজিন বা ইটালিক এনেকৈ থাকিব পাৰে। তেতিয়া আমি সেইটো কাৰণে আমি মনত ৰাখিম যে এই এনভাইৰনমেণ্ট টাৰ্মটো হ'ল ফ্ৰেঞ্চ অৰিজিন। আৰু আমি ডেফিনেশ্যন হিচাপে চাবলৈ হ'লে এনভাইৰনমেণ্ট ইজ দ্য চাম অফ অল ছাৰাউণ্ডিংছ অফ লিভিং এণ্ড নন লিভিং ফেক্টৰ্ছ হুইচ ইনফ্লুৱেঞ্চ অৰ্গেনিজিমছ। চিম্পলি যদি আমি ক'বলৈ যাওঁ, এনভাইৰনমেণ্ট ইজ এভৰিথিং ডেট ছাৰাউণ্ডছ এন অৰ্গেনিজিম এণ্ড এফেক্ট ইটছ গ্ৰ'থ, ছাৰ্ভাইভেল, ৰিপ্ৰডাকশ্যন এণ্ড বিহেভিয়াৰ। তাৰপিছত আমি এনভাইৰনমেণ্ট যিহেতু আমি ডেফিনেশ্যনতে পাই আহিছোঁ যে লিভিং নন লিভিং ফেক্টৰ্ছখিনি লগ হৈ যোনটো ছাৰাউণ্ডিং হয় সেইটোৱে আমি এনভাইৰনমেণ্ট বুলি পাই আহিছোঁ। আমি যদি ফেক্টৰ হিচাপে চাবলৈ যাওঁ তেতিয়াহ'লে হ'ব বায়'টিক লিভিং ফেক্টৰ এণ্ড এবায়'টিক নন লিভিং ফেক্টৰ। সেইটো হ'ব বায়'টিক লিভিং ফেক্টৰ এণ্ড এবায়'টিক হ'ল নন লিভিং ফেক্টৰ্ছ। আৰু আমি বায়'টিক মানে গম পাইছোঁ লিভিং ফেক্টৰ, সেইটো কাৰণে এক্সাম্পলছকেইটা মনত ৰাখিম। কেতিয়াবা মানে এক্সামত সুধিব পাৰে যে হুইচ অফ দ্য ফল'য়িং ইজ এ বায়'টিক ফেক্টৰ বা এবায়'টিক ফেক্টৰ কোনটো সুধিব পাৰে। আমি গম পাওঁ যে প্লেণ্টছ, এনিমেলছ, ফাঞ্জাই হওক, বেক্টেৰিয়া, ভেঁকুৰ, বেক্টেৰিয়া এইবিলাক সকলোবিলাক লিভিং অৰ্গেনিজিম, সেইকাৰণে ইহঁতি বায়'টিক ফেক্টৰত পৰে। আৰু এবায়'টিক ফেক্টৰ বুলি ক'লে এয়াৰ হৈ যাব, ৱাটাৰ হ'ব, ছইল বা ছইল pH হ'ব, ছানলাইট হ'ব পাৰে, টেম্পাৰেচাৰ হ'ব পাৰে, এইবিলাক হ'ল এবায়'টিক ফেক্টৰ। নেক্সট কুৱেশ্যন চাম আমি। কুৱেশ্যন নম্বৰ 2, হুইচ অফ দ্য ফল'য়িং ইজ নট এ বায়'টিক ফেক্টৰ। ইয়াত সুধিছে যে কোনটো তলৰ বায়'টিক ফেক্টৰ নহয়। এতিয়া আমি ইয়াত যোনকেইটা বেলেগ বেলেগকৈ দিয়া আছে যে এলগি হওক, লাইকেন হওক বা হিউমাছ, প্ৰট'জোৱা, এইকেইটাৰ ডেফিনেশ্যনকেইটা আমি নেক্সট শ্লাইডত চাম। এতিয়া আমি ইয়াত সুধিছে যে কোনটো বায়'টিক ফেক্টৰ নহয়। আমি গম পাওঁ যে এলগি এইটো এটা লিভিং ফেক্টৰ হয়, লাইকেনটো এটা লিভিং ফেক্টৰ, তাৰপিছত প্ৰট'জোৱাটো এটা লিভিং ফেক্টৰ। ইয়াৰ পৰা আমি গম পাম যে অপশ্যন চি হিউমাছটো হ'ল কাৰেক্ট এনচাৰ। কাৰেক্ট এনচাৰটো হৈছে হিউমাছ। আৰু আমি ইয়াত অপশ্যনত থকা আমি টাৰ্মকেইটা ইয়াত ডিছকাছ কৰিম। কি হয় হিউমাছ? হিউমাছটো হ'ল এটা এবায়'টিক মানে নন লিভিং ফেক্টৰ হয়। হিউমাছটো হ'ল কিছুমান যেতিয়া ডেড প্লেণ্টছ বা হওক বা এনিমেলছ হওক বা আদাৰ যোনবিলাক অৰ্গেনিক মেটাৰ থাকে ছইলত, সেইবিলাক মাইক্ৰ' অৰ্গেনিজিমে যেতিয়া ৰিয়েক্ট কৰাৰ পাছত ছইলত ডিকম্প'জ হৈ যায়, আৰু ডিকম্প'জ হৈ এটা ডাৰ্ক কালাৰ কিছুমান অৰ্গেনিক মেটেৰিয়েল ছইলত ফৰ্ম হয় বা জমা হয়, সেইবিলাককে আমি হিউমাছ বুলি ক'ব পাৰোঁ। আৰু এইবিলাক হ'ল এবায়'টিক ফেক্টৰ। তাৰপিছত নেক্সট আহিলে এলগি।
এলগি মানে হ'ল হেলাই, যোনটো আমি গম পাওঁ এটা লিভিং ফেক্টৰ হয় আৰু এলগিক প্ৰাইমেৰী প্ৰডিউচাৰ হিচাপে জনা যায়। নেক্সট শ্লাইডত মই ডিছকাছ কৰিম যে প্ৰডিউচাৰ কি হয়, কনজিউমাৰ কি হয়। এতিয়া বৰ্তমান আমি জানি থওঁ যে প্ৰডিউচাৰ্ছ মানে এইবিলাক যিবিলাকে ফটোচিনথেচিছ কৰি নিজেই নিজৰ খানা প্ৰস্তুত কৰিব পাৰে। আৰু এলগিবিলাক একুৱাটিক ইক'চিষ্টেমৰ এটা মানে প্ৰাইমেৰী প্ৰডিউচাৰ হয় আৰু এলগিত আমি ক্ল'ৰফিল কণ্টেইন কৰে বুলি জানো আৰু সেইটো কাৰণে ফটোচিনথেচিছ কৰিব পাৰে আৰু এইবিলাকক আমি অট'ট্ৰপিক অৰ্গেনিজিমছ বুলিও জনা যায়। মানে অট'ট্ৰপিক অৰ্গেনিজিমছ মানে হ'ল যিবিলাকে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে। যিহেতু হেলাইট ক্ল'ৰফিল পিগমেণ্ট থাকে আৰু সেইটো কাৰণে ফটোচিনথেচিছ কৰি নিজৰ খাদ্য নিজে প্ৰডিউচ কৰে, সেইকাৰণে সিহঁতক অট'ট্ৰপ বুলিও কোৱা হয় আৰু ই এটা প্ৰাইমেৰী প্ৰডিউচাৰ টাইপ হয় আৰু ই একুৱাটিক এনভাইৰনমেণ্টত পোৱা যায়। নেক্সটটো হ'ল লাইকেন। এইটো এটা ভেৰি ইম্পৰ্টেণ্ট টপিক হয়, মানে আমি এইটো এক্সামত কেতিয়াবা প্ৰায় আমি দেখা পোৱা যাওঁ যে হোৱাট ইজ লাইকেন বুলি সুধিব পাৰে। লাইকেন হ'ল এলগি আৰু ফাঞ্জাইৰ চিম্বায়টিক এছ'চিয়েশ্যন। ইয়াত আমি মেইনলি মনত ৰাখিম যে চিম্বায়টিক এছ'চিয়েশ্যন অফ এলগি আৰু ফাঞ্জাই। আমাক অপশ্যনত দিব পাৰে যে লাইকেন ইজ এ চিম্বায়টিক এছ'চিয়েশ্যন অফ ফাঞ্জাই বা বেক্টেৰিয়া বা এলগি এণ্ড বেক্টেৰিয়া এনেকৈ দিব পাৰে। আমি সেইটো কাৰণে মনত ৰাখিম যে চিম্বায়টিক এছ'চিয়েশ্যন অফ এলগি এণ্ড ফাঞ্জাই বুলি ক'লে হয় লাইকেন। নেক্সট অপশ্যনত নেক্সট আহিলে প্ৰট'জোৱা। আমি যিহেতু এনিমেল কিংডমৰ যেতিয়া ভাগবিলাক আমি পঢ়িছিলোঁ তেতিয়া আমি গম পাইছিলোঁ যে প্ৰট'জোৱা, পৰিফেৰা। এতিয়া আমি ইমান ডিটেইলছত যাবৰ প্ৰয়োজন নাই, কিন্তু আমি গম পাম যে প্ৰট'জোৱা হ'ল এটা লিভিং অৰ্গেনিজিমছ। এইবিলাক হ'ল ইউনিচেলুলাৰ, তাৰমানে হ'ল এককোষী জীৱ। ইউনিচেলুলাৰ লিভিং অৰ্গেনিজিম, তাৰ এক্সাম্পল হিচাপে আমি চাব পাৰোঁ এমিবা। তাৰপিছত নেক্সট আৰু কেইটামান এক্সাম্পল মই ক'ব পাৰিম যে সেইটো হ'ল প্লাজমডিয়াম, যোনটোৱে মেলেৰিয়া কজিং, এইটো প্ৰট'জোৱাত পৰে। তাৰপিছত নেক্সট হ'ব পাৰে পেৰামেচিয়াম, হ'ব পাৰে। এতিয়া আমি কুৱেশ্যনটোত জাষ্ট হিউমাছ কি হয় এইটোৰ কাৰণে কুৱেশ্যনটো পালোঁ, কিন্তু আমি ইয়াৰ লগতে এলগি বিষয়ে, লাইকেন আৰু প্ৰট'জোৱাৰ বিষয়ে বুজি থ'ব লাগিব। লাইকেনটো আমি মনত ৰাখিম যে চিম্বায়টিক এছ'চিয়েশ্যন অফ এলগি আৰু ফাঞ্জাই। তাৰপিছত এলগি মানে হেলাই মানে হ'ল প্ৰাইমেৰী প্ৰডিউচাৰ, ইয়াত ক্ল'ৰফিল থাকে। হিউমাছটো গম পাইছোঁ যে চইলত পোৱা যায় আৰু নন লিভিং কিছুমান অৰ্গেনিক মেটাৰ হয়। তাৰপিছত আমি প্ৰট'জোৱাটো গম পাম যে এমিবা হওক বা প্লাজমডিয়াম যোনটোৱে মেলেৰিয়া ক্ৰিয়েট কৰিব পাৰে, এইবিলাক হ'ল এককোষী কিছুমান লিভিং অৰ্গেনিজিমছ। নেক্সট কুৱেশ্যন নম্বৰ 3, হোৱাট ইজ দ্য থিন লেয়াৰ অফ গেছেছ এৰাউণ্ড দ্য আৰ্থ? অপশ্যন এ বায়'স্ফিয়াৰ, অপশ্যন বি ৱাটাৰ পাৰ্টিকলছ, চি এটমছফিয়াৰ এণ্ড হাইড্ৰস্ফিয়াৰ। ইয়াত সুধিছে যে পৃথিৱীৰ চাৰিওফালে থকা গেছৰ পাতল স্তৰটোক কি বোলা হয়। এতিয়া আমি ইয়াত যিহেতু কৈছে প্ৰপাৰ আমাক কুৱেশ্যনতে কৈ দিছে যে গেছ, আমি গেছৰ কথা চাব লাগিব। ইয়াত দিছে ৱাটাৰ, ইয়াত যিহেতু গেছৰ কথা কৈছে এইটোতো ৱাটাৰ পাৰ্টিকল, এইটো অপশ্যন হ'ব নোৱাৰে। নেক্সট আহিলে হাইড্ৰ', আমি গম পাওঁ হাইড্ৰ' মানে হ'ল ৱাটাৰ, হাইড্ৰস্ফিয়াৰ। এইটো নহয়, আমাক গেছৰ কথাহে সুধিছে, আমাকতো পানীৰ কথা সোধা নাই। নেক্সট আহিলে বায়'স্ফিয়াৰ, আমি যিকোনো এটা বায়' টাৰ্মটো থাকিলে গম পাওঁ যে অল লিভিং মেটাৰ্ছ বা লিভিং এইবিলাকৰ কথা কোৱা হৈছে। আৰু আমি এই অসমীয়া এইটো চাইও আমি গম পাইছোঁ যে জীৱমণ্ডল। এতিয়া ইয়াৰ পৰা শুদ্ধ আনচাৰটো হ'ব এটমছফিয়াৰ। আমি গম পাওঁ যে এটমছফিয়াৰতে গেছ পোৱা যায়, অক্সিজেন হওক, নাইট্ৰজেন হওক, যি আমি উশাহ নিশাহ ল'ব পাৰোঁ, সকলোবিলাক গেছ এটমছফিয়াৰত প্ৰেজেণ্ট হয়। অপশ্যন চি কাৰেক্ট। এতিয়া আমি চাম যে মানে এটমছফিয়াৰ কি হয়। এতিয়াতো আমি গম পালোঁ যে যোনটো আৰ্থক ছাৰাউণ্ড কৰি যোনটো থিন লেয়াৰ থাকে, গেছৰ যোনটো থিন লেয়াৰ আৰ্থক ছাৰাউণ্ড কৰি থাকে, সেইটোৱে হ'ল এটমছফিয়াৰ। আৰু এটমছফিয়াৰক কম্পজিশ্যন বুলি ক'বলৈ গ'লে কি কি থাকে, নাইট্ৰজেন থাকে N2 78%, এইটো হ'ল হায়েষ্ট। তাৰপিছত অক্সিজেন থাকে 21%, এনেকৈ আমি
এটমস্ফিয়াৰত থকা গেছেছবিলাকৰ পাৰ্চেণ্টেজকেইটা চাই থ'ম। কেতিয়াবা এক্সামত দিব পাৰে যে হায়েষ্ট পাৰ্চেণ্টেজ কোনটো গেছ আছে এটমস্ফিয়াৰত, তেতিয়া আমি গম পাম যে নাইট্ৰজেন বা অক্সিজেন কিমান দিব পাৰে, সেইটো হ'ব 21%। নেক্সট আমি চাম যে এটমস্ফিয়াৰ কেইবাটাও লেয়াৰৰ ফৰ্ম কৰে। আটাইতকৈ তলত থকা লেয়াৰটো হ'ল ট্ৰপ'স্ফিয়াৰ। ট্ৰপ'স্ফিয়াৰ লেয়াৰটো হ'ল এইটো লেয়াৰ য'ত আমি উশাহ নিশাহ ল'ব পাৰোঁ বা যোনবিলাক ৱেডাৰ ফেন'মেনন হয়, মানে ধৰি ল'ব পাৰোঁ ৰেইন বা ক্লাউড ফৰ্মেশ্যন, সেইবিলাক য'ত হয় সেইটো হ'ল ট্ৰপ'স্ফিয়াৰ। আৰু আৰ্থৰ পৰা 0 to 50 কিলোমিটাৰ ওপৰলৈকে ট্ৰপ'স্ফিয়াৰটো বিস্তৃত হৈ আছে। নেক্সট তাৰ ওপৰত ট্ৰপ'স্ফিয়াৰৰ ওপৰত থকা লেয়াৰটো হ'ল ষ্ট্ৰেট'স্ফিয়াৰ। দিছ ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট পইণ্ট যে ষ্ট্ৰেট'স্ফিয়াৰত অ'জন লেয়াৰটো পোৱা যায়। আমিতো জানো যে অ'জন লেয়াৰে যোনবিলাক হাৰ্মফুল ইউভি ৰে আহে সেইবিলাকক এবজৰ্ব কৰি আমাক ৰক্ষা কৰি আহিছে। আৰু তাৰপিছত নেক্সট ষ্ট্ৰেট'স্ফিয়াৰৰ ওপৰৰ স্ফিয়াৰটো হ'ল মেজ'স্ফিয়াৰ, য'ত মেটেৰছ বাৰ্ণ হয়, মানে উল্কাপাত। তাৰপিছত আৰু যোনবিলাক স্পেচৰ পৰা যোনবিলাক ডেব্ৰিজ আহে সেইবিলাকৰ পৰা আমাক প্ৰটেক্ট কৰি ৰখা লেয়াৰটো হ'ল মেজ'স্ফিয়াৰ। নেক্সট তাৰ ওপৰৰ লেয়াৰটো হ'ল থাৰ্মস্ফিয়াৰ। অৰ'ৰাজ অকাৰ হিয়াৰ এণ্ড নেক্সট লেয়াৰটো হ'ল এক্স'স্ফিয়াৰ, যোনটো হ'ল একেবাৰে আউটাৰ মোষ্ট লেয়াৰ। এইকেইটাৰ লেয়াৰৰ পৰা আমি মনত ৰাখিব লাগিব, এক্সামত কেতিয়াবা MCQ দিব পাৰে যে অ'জন লেয়াৰটো কোনটো লেয়াৰত অৱস্থিত। তাত অপশ্যনত দিয়া থাকিব ট্ৰপ'স্ফিয়াৰ, ষ্ট্ৰেট'স্ফিয়াৰ, মেজ'স্ফিয়াৰ বা থাৰ্মস্ফিয়াৰ। ইয়াৰ পৰা আমি এইকেইটা মনত ৰাখিম। নেক্সট এইকেইটা জাষ্ট টাৰ্মকেইটা মই কুইক ৰিভিজনৰ কাৰণে লগত দি দিছোঁ যে এটমস্ফিয়াৰ মানে এতিয়া আমি গম পালোঁৱে বা এইটো সকলোৱে জানো যে এইটো এয়াৰ লগত ৰিলেটেড বা বায়ু। হাইড্ৰ' মানে মনত ৰাখিবলগীয়া হ'ল ৱাটাৰ, হাইড্ৰস্ফিয়াৰ হ'লে ৱাটাৰ লগত ৰিলেটেড। বায়'স্ফিয়াৰটো গম পাম জীৱমণ্ডল। নেক্সট এইটো ইম্পৰ্টেণ্ট হয়, লিথোস্ফিয়াৰ ইজ ৰিলেটেড উইথ বুলি কুৱেশ্যন দি দিব পাৰে, তাত অপশ্যন দিয়া থাকিব পাৰে লেণ্ড ৰক বা এয়াৰ, এনেকৈ দিব পাৰে। সেইকাৰণে আমি মনত ৰাখিম লিথোস্ফিয়াৰ হ'ল ৰিলেটেড টু লেণ্ড বা ৰক। নেক্সট কুৱেশ্যন হ'ল কুৱেশ্যন নম্বৰ 4, হু এমং দ্য ফলোয়িং হেজ ইউজ দ্য টাৰ্ম ইক'লজি ফৰ দ্য ফাৰ্ষ্ট টাইম। এতিয়া আমি ইক'লজি কি হয় চাম, সেইটোতো আমি নেক্সট শ্লাইডত চাম। এতিয়া জাষ্ট আমি মনত ৰাখিম যে ইক'লজি টাৰ্মটো কোনে ফাৰ্ষ্ট টাইম ইউজ কৰিছিলে। এই যোনবিলাক টাৰ্ম আছে, ইক'লজি হওক বা এনভাইৰনমেণ্ট হওক, কোনে টাৰ্ম বা ইক'চিষ্টেম, এই টাৰ্মবিলাকৰ মিনিং বা কোনে ইউজ কৰিছিলে, এইবিলাক এক্সামত আহিব পৰা মষ্ট প্ৰবেবল MCQ হ'ব পাৰে। ইয়াৰ পৰা কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি, আৰ্নষ্ট হেকেল, আৰু ইউজ কৰিছিলে ইন 1866। এতিয়া এইটো এটা গ্ৰীক ৱৰ্ড হয় ইক'লজিটো, আৰু ইয়াৰ দুটা ৱৰ্ড লগ হৈ ইক'লজি ৱৰ্ডটো ফৰ্ম হৈছে। এটা হ'ল অইকছ এণ্ড আনটো হ'ল লগছ। অইকছ মানে মিনিংটো হ'ল হাউচ বা ডুৱেলিং প্লেচ বা বাসস্থান, আৰু লগছ মানে হ'ল ষ্টাডি বা অধ্যয়ন। এতিয়া আমি ইক'লজি মানে মিনিংটো চাব গ'লে হ'ব ষ্টাডি অফ ডুৱেলিং প্লেচ। নেক্সট আমি ডিছকাছ কৰিম মানে মেইনলি ইক'লজিৰ ডেফিনিশ্যন। ইক'লজিটো হ'ল এটা মানে বায়'লজিৰে এটা ব্ৰাঞ্চ হয় ইক'লজি। আমি লজি বুলি ক'লে গম পাওঁ যিকোনো এটা ছাবজেক্টৰ বিষয়ে কোৱা হ'ব পাৰে, যেনেকৈ ছ'চিয়লজি হওক এইবিলাক। সেইকাৰণে আমি গম পাইছোঁ যে এইটো এটা বায়'লজিৰে এটা ব্ৰাঞ্চ হয়, য'ত মানে যোনবিলাক বায়'টিক বা এবায়'টিক যোনবিলাক ফেক্টৰ থাকে, সিহঁতৰ মাজত যোনবিলাক ইণ্টাৰেকশ্যনছ হয়, সেই ইণ্টাৰেকশ্যনছবিলাক বায়'লজিৰ যোনটো ব্ৰাঞ্চত আমি ষ্টাডি কৰোঁ সেইটোৱে হ'ল ইক'লজি। মই ইক'লজিটো বুজাবলৈ গুচি আহিলোঁ, কিন্তু তাৰ আগত কুৱেশ্যন নম্বৰ 5 থাকি গৈছে। কুৱেশ্যন নম্বৰ 5টো হ'ল ইক'লজি ইজ দ্য ষ্টাডি অফ ৰিলেশ্যনশ্বিপ বিটুইন। এইটোতো আমি অলপ আগত চাই আহিছোঁ যে অপশ্যন এ কাৰেক্ট, অৰ্গেনিজিমছ এণ্ড এনভাইৰনমেণ্ট। ছইল এণ্ড ৱাটাৰ হ'ব নোৱাৰে। ইক'লজি হ'ল এটা ব্ৰড টাৰ্ম, তাৰ মাজত এটা ছাবজেক্টৰ বিষয়ে কোৱা হৈছে, সেইকাৰণে তাততো আমি অকল ছইল আৰু ৱাটাৰ বিষয়টো কোৱা নহ'ব, বা আৰ্থ এণ্ড মুন। ইয়াৰ পৰা অৰ্গেনিজিমছ বুলি দিয়া আছে, যিমান আছে মানে অৰ্গেনিজিমছ বা গোটেই এনভাইৰনমেণ্টটোৰ লগত এই দুটাৰ যোনটো ৰিলেশ্যন হয় সেইটোৱে হ'ল ইক'লজিৰ। তাৰপিছত আহিলে কুৱেশ্যন নম্বৰ 6, দ্য টাৰ্ম ইক'চিষ্টেম ৱাজ
প্ৰপ'জড বাই এতিয়ালৈকে আমি পালোঁ ইক'লজি কোনে প্ৰপ'জ কৰিছিলে ফাৰ্ষ্ট পালোঁ নেক্সট আমি মনত ৰাখিম ইক'ছিষ্টেম মানে হ'ল পৰিৱেশ তন্ত্ৰ ইয়াত কাৰেক্ট এনচাৰটো হ'ল এজিটেঞ্চলি আৰু ফাৰ্ষ্ট ইউজ কৰিছিলে 1935ত এতিয়া আমি ইয়াৰ পৰা মনত ৰাখিবলৈ ট্ৰাই কৰিম যে কেইটামান এনভাইৰনমেণ্ট ৰিলেটেড টাৰ্ম ইক'ছিষ্টেম হেবিটেট আৰু নিচ ইক'ছিষ্টেমটো হ'ল ফাংচনেল ইউনিট অফ ইণ্টাৰেকশ্যন মানে কাৰ মাজত ইণ্টাৰেকশ্যন আমি মনত ৰাখিম যে যোনবিলাক বায়'টিক লিভিং বা নন লিভিং ফেক্টৰ আছে সেইবিলাকৰ মাজত যেতিয়া মানে ইণ্টাৰেকশ্যন হয় তাৰ যোনটো ফাংচনেল ইউনিট হয় সেইটো হ'ব ইক'ছিষ্টেম বায়'টিক আৰু এবায়'টিক আৰু নেক্সট মনত ৰাখিবলগীয়া টাৰ্মটো হ'ল হেবিটেট মানে হ'ল নেচাৰেল ফিজিকেল প্লেচ ৱেৰ এন অৰ্গেনিজিম লিভছ মানে নেচাৰেলি যোনটো প্লেচত যিকোনো এটা অৰ্গেনিজিমছ বসবাস কৰে সেইটোকে হেবিটেট বুলি কোৱা হয় আমি যেনেকৈ ক'ব পাৰোঁ ফিছৰ হেবিটেটটো হ'ল একুৱাটিক এক্সাম্পল হিচাপে চাব পাৰোঁ একুৱাটিক মানে মাছ নেক্সট আমি চাব পাৰোঁ টেৰেষ্ট্ৰিয়েল যোনটো মাটিত বসবাস কৰে সেইবিলাককে হেবিটেট বুলি কোৱা হয় যেনেকৈ আমি ক'ব পাৰোঁ কাউ নেক্সট আহিলে নিচ তাৰমানে হ'ল দ্য ফাংচনেল ৰোল এণ্ড পজিশ্যন অফ এন অৰ্গেনিজিম উইদিন এন ইক'ছিষ্টেম ইক'ছিষ্টেমটো আমি গম পালোঁ যে বায়'টিক আৰু এবায়'টিক যেতিয়া ইণ্টাৰেকশ্যন হোৱা যোনটো ফাংচনেল ইউনিট গোটেইখিনি মিলাই সেইটো ইক'ছিষ্টেম বুলি কোৱা যায় আৰু এটা ইক'ছিষ্টেমত অৰ্গেনিজিমৰ যোনবিলাক ফাংচনেল ৰোল থাকে বা পজিশ্যন থাকে সেইবিলাককে নিচ বুলি কোৱা যায় এইটো জাষ্ট আমি বুজি থ'ব লাগিব যে ইক'ছিষ্টেম কি হয় নিচ কি হয় কেতিয়াবা মানে ডেফিনেশ্যন ৰিলেট কৰি অপশ্যনত সুধি দিব পাৰে হোৱাট ইজ ইক'ছিষ্টেম বুলি নেক্সট আহিলে কুৱেশ্যন নম্বৰ 7 কুৱেশ্যন নম্বৰ 7ত আছে অল কম্পনেণ্টছ এণ্ড ইণ্ডিভিজুৱেলছ ইন এন ইক'ছিষ্টেম আৰ ইয়াত কৈছে যে পৰিৱেশ তন্ত্ৰৰ সকলো উপাদান আৰু জীৱসমূহ হৈছে কি হয় ইয়াত অপশ্যন আছে ইণ্ডিভিজুৱেলিষ্টিক্স তাৰপিছত আছে ইণ্ডিপেণ্ডেণ্টটো নহয় ন আমি গম পাওঁ যে যিমানবিলাক ইক'ছিষ্টেমত কম্পনেণ্টছ আছে বায়'টিক বা এবায়'টিক হওক বা ইণ্ডিভিজুৱেল বা অৰ্গেনিজিমছ হওক সিহঁতি ইটোৰ ওপৰত ডিপেণ্ডেণ্ট ইটোৱে সিটোক খাই জীয়াই আছে বা এবায়'টিক ফেক্টৰৰ ভেৰিয়াছ ৱেডাৰ ফেন'মেনন হওক কিবা এইবিলাকৰ ওপৰত ডিপেণ্ড কৰিয়ে জীৱনবিলাক পৰিচালনা হৈ আছে সেইটো কাৰণে ইয়াৰ পৰা আমি বুজি পাম যে ইহঁতবিলাক ইণ্টাৰ ডিপেণ্ডেণ্ট হয় মানে পৰস্পৰ নিৰ্ভৰশীল ইয়াত এইটো মই লিখিয়ে দিছোঁ যে ইন এন ইক'ছিষ্টেম অল লিভিং মানে বায়'টিক ফেক্টৰবিলাক আৰু নন লিভিং এবায়'টিক ফেক্টৰ ডিপেণ্ড অন ওৱান আনাডাৰ ফৰ ছাৰ্ভাইভেলৰ কাৰণে ইটোৱে সিটোৰ ওপৰত ডিপেণ্ড কৰে দে আৰ ইণ্টাৰকানেক্টেড থ্ৰু ফুড চেইন আমি চাম ফুড চেইন কি হয় ডেফিনেশ্যন ফুড চেইন মানে হ'ল খাদ্য শৃংখল আৰু কেইবাটাও খাদ্য শৃংখল যেতিয়া লগ লাগে সেইটো হ'ল ফুড ৱেব আৰু নিউট্ৰিয়েণ্ট চাইকেল যেনেকৈ মানে বায়'জিঅ'কেমিকেল চাইকেল যেনেকৈ ছালফাৰ চাইকেল ৱাটাৰ চাইকেল এইবিলাক ৱাটাৰ চাইকেল তাৰপিছত ছালফাৰ চাইকেল তাৰপিছত অক্সিজেন চাইকেল এইবিলাক হ'ল বায়'জিঅ'কেমিকেল চাইকেল এইবিলাক হওক ফুড চেইন ফুড ৱেব এইবিলাকৰ থ্ৰু দিয়ে এটা ইক'ছিষ্টেমত মানে লিভিং আৰু নন লিভিং ফেক্টৰ্ছবিলাক ডিপেণ্ডেণ্ট হৈ থাকে ইটোৱে সিটোৰ ওপৰত ছাৰ্ভাইভেলৰ কাৰণে নেক্সট কুৱেশ্যন আহিলে কুৱেশ্যন নম্বৰ 8 দ্য ফাংচনিং অফ এন ইক'ছিষ্টেম ইনভলভছ মানে পৰিৱেশ তন্ত্ৰৰ কাৰ্যকলাপত কি মানে ইনভলভ হৈ আছে কি হ'ব পাৰে ফাংচনছবিলাক আমি মানে এতিয়া ইক'ছিষ্টেমৰ ওপৰতে ডিটেইলছ MCQ চাই আছোঁ ফাৰ্ষ্টটো হ'ল ইয়াত দিছে যে ফ্ল' অফ এনাৰ্জি এণ্ড চাৰ্কুলেশ্যন অফ নিউট্ৰিয়েণ্টছ নেক্সটটো আহিলে ইনক্ৰিজিং চিম্প্লিচিটি অফ ৰিলেশ্যন ইনক্ৰিজিং এনিমেল পপুলেশ্যন এণ্ড ইনক্ৰিজিং নাম্বাৰ অফ ট্ৰিজ প্লেণ্টছ স্পেচিছ এটচেট্ৰা ইয়াত ইক'ছিষ্টেমৰ ফাংচনিং সুধিছে ইক'ছিষ্টেমৰ ফাংচন বুলি ক'লে ট্ৰি বা প্লেণ্ট স্পেচিছ এইবিলাক ইনক্ৰিজ হোৱাটো নুবুজায় এইটো অপশ্যন এলিমিনেট কৰিব পাৰোঁ আমি বা এনিমেল পপুলেশ্যন ইনক্ৰিজ সেইটো পৰিৱেশ তন্ত্ৰৰ মানে ফাংচনৰ লগত কোনো ৰিলেশ্যন নাই ইয়াত যোনটো অপশ্যন এ আছে ইয়াত কাৰেক্ট হ'ব অপশ্যন এ মানে কৈছে যে ফ্ল' অফ এনাৰ্জি অলপ আগত আমি পঢ়িয়ে আহিছোঁ যে
ইক'চিষ্টেমটো লিভিং আৰু নন লিভিং ফেক্টৰবিলাক ইটোৱে সিটোৰ ওপৰত ডিপেণ্ড কৰিছে ছাৰ্ভাইভেলৰ কাৰণে আৰু আৰু কিহৰ থ্ৰুদি কৰিছে ফুড চেইন ফুড ৱেব আৰু ফুড চেইনক মানে ইটোৱে সিটোক যেতিয়া খায় তেতিয়া সিহঁতৰ মাজত যোনটো নিউট্ৰিয়েণ্টছটো চাৰ্কুলেট হয় ইটো লেভেলৰ পৰা ইটো লেভেললৈকে যেনেকৈ ভেকুলীয়ে তাক সাপ এটাই খায় বা গৰুৱে ঘাঁহ খায় তেনেকৈ যেতিয়া ইটোৱে সিটোক খায় ইটোৱে সিটোৰ ওপৰত ডিপেণ্ড থাকে আৰু যেতিয়া ইটোৱে সিটোক খাই দিয়ে তেতিয়া এনাৰ্জি ফ্ল' হয় আৰু নিউট্ৰিয়েণ্টবিলাকো চাৰ্কুলেশ্যন হয় সেইটো কাৰণে দ্য ফাংচনিং অফ ইক'চিষ্টেম বুলি ক'লে ফ্ল' অফ এনাৰ্জি হ'ব আৰু নিউট্ৰিয়েণ্টছৰ চাৰ্কুলেশ্যন হ'ব এইটো আমি চাব পাৰোঁ ইক'চিষ্টেমৰ ডুৱেল মেকানিজিম আছে মানে দুটা মেকানিজিম এটাটো হ'ল ইউনিডাইৰেকশ্যনেল ফ্ল' ইউনিডাইৰেকশ্যনেল মানে হ'ল এটা ডাইৰেকশ্যনত ফ্ল' কৰা মানে এইটো বুজাইছে যেতিয়া ছানৰ পৰা এনাৰ্জিটো আহে যে এনাৰ্জি আহি লিনিয়াৰলি আৰ্থলৈ আহে মানে সেইটো ইউনিডাইৰেকশ্যনেল ফ্ল' হয় তাৰপিছত কণ্টিনিউৱাছ চাৰ্কুলেশ্যন অফ নিউট্ৰিয়েণ্টছ হয় বায়'টিকৰ পৰা এবায়'টিকলৈ হয় এবায়'টিকৰ পৰা আকৌ বায়'টিকলৈ এনাৰ্জিও ফ্ল' হয় আৰু নিউট্ৰিয়েণ্টছখিনিও ফ্ল' হৈ থাকে এইটো এটা কণ্টিনিউৱাছ চাৰ্কুলেশ্যন হিচাপে হয় এইবিলাক হ'ল ইক'চিষ্টেমৰ মেকানিজিম আমি এতিয়া মনত ৰাখিব লাগিব যে ইক'চিষ্টেমৰ টাৰ্মটো প্ৰথম প্ৰপ'জ কৰিছিলে এজি টেনছলিয়ে তাৰপিছত নেক্সট আমি ইয়াত চালোঁ ইক'চিষ্টেমৰ ডেফিনেশ্যনটো তাৰপিছত হেবিটেট কি হয় নেক্সটত আমি চালোঁ যে ইক'চিষ্টেমত যিমানবিলাক উপাদান আছে আৰু যোনবিলাক জীৱ আছে সিহঁতি পৰস্পৰ নিৰ্ভৰশীল হিচাপে জীয়াই থাকে থ্ৰু ফুড চেইন ফুড ৱেব বা নিউট্ৰিয়েণ্টছ চাইকেলছ হিচাপে আৰু যেতিয়া ফুড চেইনৰ থ্ৰুদি ইণ্টাৰডিপেণ্ডেণ্ট হৈ থাকে তেতিয়াহ'লে সিহঁতৰ মাজত এনাৰ্জি আৰু নিউট্ৰিয়েণ্টছৰ ফ্ল' হয় আৰু ইক'চিষ্টেমৰ দুটা ডুৱেল মেকানিজিম পালোঁ এতিয়া নেক্সট কুৱেশ্যনটো আহিলে এই ইক'চিষ্টেম যোনটো মই এনাৰ্জি ফ্ল'ৰ কথা ক'লোঁ যে ইক'চিষ্টেমত এনাৰ্জি ফ্ল' হয় সেইটোৰ ওপৰত ডিপেণ্ড কৰি নেক্সট কুৱেশ্যনটো আহিলে কুৱেশ্যন নম্বৰ 9 10% ল' ইজ ৰিলেটেড উইথ এইটো এটা 10% ল' বুলি এটা ডাঙৰ ল' আছে যোনটো বায়'লজিৰ লগত ৰিলেটেড আমি ইমান ডিটেইলছত এইটো পঢ়িবৰ দৰকাৰ নাই এতিয়া আমি জাষ্ট মনত ৰাখিম 10% ল'টো কি হয় ইয়াত 10% ল'টো হ'ল অপশ্যন নম্বৰ এ ট্ৰেন্সফাৰ অফ এনাৰ্জি এজ ফুড ফ্ৰম ওৱান ট্ৰফিক লেভেল টু আনাডাৰ মানে যেতিয়া ফুড চেইনত এটা লেভেলৰ ফুড চেইনৰ যোনবিলাক লেভেল থাকে সেইবিলাকক ট্ৰফিক লেভেল বুলি কোৱা হয় যেতিয়া ফুড চেইনত খানাবিলাক খাওঁতে এনাৰ্জিবিলাক এটা লেভেলৰ পৰা এটা লেভেলত যেতিয়া ট্ৰেন্সফাৰ হয় আৰু ট্ৰেন্সফাৰ হওঁতে এইটো 10% হিচাপে হয় ইয়াত মই ডায়েগ্ৰামত দেখাই ৰাখিছোঁ এইটো হ'ল ফুড চেইনৰ ভেৰিয়াছ ট্ৰফিক লেভেলখিনি এইটো এটা ফুড চেইন প্ৰথম আমি ফুড চেইন বুলি ক'লে ষ্টাৰ্টিঙত হ'ব যে প্ৰডিউচাৰ মই আগতেই কৈছিলোঁ প্ৰডিউচাৰ কি হয় যাৰ ক্ল'ৰ'ফিল পিগমেণ্ট থাকে মানে প্লেণ্টছবিলাক যোনে ফটোচিনথেচিছ কৰি নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে বা এইবিলাক গ্ৰাছ হওক এলগি হওক এইবিলাক হ'ল ফাৰ্ষ্ট ট্ৰফিক লেভেল এইটো হ'ল ফাৰ্ষ্ট ট্ৰফিক লেভেল আৰু তাৰ পৰা যেতিয়া এনাৰ্জি যায় সদায় 10% এনাৰ্জি তাৰ ওপৰ লেভেলটোলৈ যায় তাৰ ওপৰ লেভেলটো বুলি ক'বলৈ গ'লে হ'ল প্ৰাইমেৰী কনজিউমাৰ যোনে হাৰ্বিভৰবিলাক যোনে ঘাঁহ বন খাই জীয়াই থাকে যেনেকৈ গ্ৰাছ হপাৰ হওক ডিয়েৰ হওক আকৌ সেই 10% এনাৰ্জিটো তাৰ ওপৰ লেভেল কনজিউমাৰলৈ যাব ছেকেণ্ডেৰী কনজিউমাৰলৈ যাব ছেকেণ্ডেৰী কনজিউমাৰ মানে হ'ল ফ্ৰগ ধৰি লৈছোঁ আমি মানে গোটেই ফুড চেইনটো বুজিবৰ কাৰণে তাৰ ওপৰৰ টপিক লেভেলটোলৈ আকৌ ছেকেণ্ডেৰী কনজিউমাৰৰ পৰা টাৰ্চিয়েৰী কনজিউমাৰলৈ 10% এনাৰ্জি ট্ৰেন্সফাৰ হয় আৰু এইটোক কোৱা হয় টাৰ্চিয়েৰী কনজিউমাৰ যেনেকৈ স্নেক মানে ফ্ৰগক যেতিয়া স্নেকে খাইছে 10% এনাৰ্জি ট্ৰেন্সফাৰ হৈছে তাৰপিছত যেতিয়া আকৌ লাষ্টত কি আছেগৈ টপ কনজিউমাৰ একদম এপেক্স মানে ওপৰ লেভেলত যোনটো আছে সেইটো হ'ল টপ কনজিউমাৰ আৰু এইটো হ'ল ইগল এক্সাম্পল আমি ল'ব পাৰোঁ আৰু ইয়াৰে ওপৰত হৈ যায় ডিকম্প'জাৰ মানে ৰিচাইকেল হয় অল ষ্টেজৰ ওপৰত ডিকম্প'জটো কোনে কৰে যিকোনো এটা মৰা ডেড প্লেণ্টছ হওক বা এনিমেলছ হওক এইবিলাকক ডিকম্প'জ কৰে সদায় মাইক্ৰ' অৰ্গেনিজিমছ মানে ধৰি ল'লোঁ বেক্টেৰিয়া আমি আগতেও চাইছিলোঁ যে
মাইক্ৰ অৰ্গেনিজমছ বেক্টেৰিয়া এইবিলাকে যেতিয়া ৰিয়েক্ট কৰে ডেড প্লেণ্টছ বা এনিমেলছত তেতিয়াই ছইলত হিউমাছ ফৰ্ম হয় আমি এইকেইটা মনত ৰাখিম আমি আহিছোঁ এইটো আছিলে কুৱেশ্যন নম্বৰ 9 এতিয়া আমি আহিছোঁ আজিৰ ছিৰিজটোৰ শেষৰ কুৱেশ্যনটো কুৱেশ্যন নম্বৰ 10 আৰু এভৰি ভিডিঅ'ত যেতিয়া আমি পাৰোঁ সদায় এটা মানে ইম্পৰ্টেণ্ট ডে ডিছকাছ কৰিবলৈ ট্ৰাই কৰিম আৰু আজিৰ ইম্পৰ্টেণ্ট ডেটো হ'ল ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে আৰু আমি সকলোৱে গম পাওঁ যে ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে 5 জুনত উদযাপন কৰা হয় আৰু এক্সাম পইণ্ট অফ ভিউৰ পৰা আজিকালি ইম্পৰ্টেণ্ট পইণ্টটো হ'ল যে সদায় মানে আগতে সোধা গৈছিলে যে কোন তাৰিখে পালন কৰা হয় আৰু এতিয়া সোধা হয় যে থিমবিলাক কি হয় বেলেগ বেলেগ ডে'বিলাকৰ বেলেগ বেলেগ থিম লোৱা হয় প্ৰত্যেক বছৰে আৰু এই বছৰ 2026ৰ থিমটো হ'ল ইনস্পায়াৰ্ড বাই নেচাৰ ফৰ ক্লাইমেট ফৰ আৱাৰ ফিউচাৰ দিছ ইজ দ্য এক্সপ্লেনেশ্যন অফিচিয়েল থিমটো আমি মনত ৰাখিম ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে 2026ৰ ইনস্পায়াৰ্ড বাই নেচাৰ ফৰ ক্লাইমেট ফৰ আৱাৰ ফিউচাৰ আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু যদি আপোনালোকৰ কিবা বুজি নোপোৱা বা ডাউট আছে কমেণ্ট ছেকশ্যনত মোক জনাব ধন্যবাদ